हेलो एवरीवन अस्सलाम वालेकुम नमस्कार मैं शबनमे आको एबार एटा यूनिक रेसिपि লৈ আপোনালোকৰ মাজত আহিছো মই বনাব লৈছো বন্ধাকবি খাৰ যদিহে মোৰ ৰেচিপিবোৰ চাই ভাল পাইছে প্লিজ লাইক শেয়াৰ এণ্ড কমেন্ট কৰি দিব আৰু যি সকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিলে আহিব লগা নতুন ভিডিঅ'বোৰৰ নটিফিকেশন আপোনালোকে আগতীয়াকৈ পাই যাব তেতিয়াহলে আহকচোন ৰেচিপিটো আৰম্ভ কৰো ৰেচিপিটো শেষলৈকে চাব বুলি আশা কৰিলো মই লৈছো অলপ সৰিহ আপোনালোকে ভাবিছে সাকনিত কিয় সৰিহ লৈছে মই এই ধৰণে আগতো দেখুৱাইছো সাকনিত সৰিহ ললে ধুবলে ভাল হয় বাটিত এয়া পানী লৈছো আৰু এয়া সৰিহখিনি দি দিছো আৰু মই এই ধৰণে ধুই দিছো যদি বালি আছে সৰিহখিনি তেতিয়া তললে পৰি যাব এয়া মই এটা মিক্সিৰ বাটিত এয়া আদা নহৰু ভৰাই দিছো এয়া ধুই থোৱা সৰিহখিনি দি দিছো আৰু এয়া দিছো দালচিনি ইলাচি আৰু এক কেকলামান দিছো তেজপাত ধুই দি দিছো কমান দিছো ইয়াতে পানী আৰু এয়া তিনটা দিছো শুকান জলকীয়া এয়া লৈছো বেকিং সোডা হাফ চামুচ লৈছো টিস্পুনে এয়া দিছো পানী আৰু এয়া দিছো মিঠাতেল কমকে দিছো বেছি নাই দিয়া তেলখিনি গৰম হৈ গৈছে এতিয়া মই ইয়াৰে অকনমান কণী থোৱা আদা ৰচুন পেষ্ট আৰু কেইটুকুৰা মই লৈছো বইল কৰি থোৱা মটন এতিয়া মই মটনখিনিৰ ওপৰত এয়া কবিখিনি ভৰাই দিছো কবি মই এটা গোটা কবি লৈছো এতিয়া কবিখিনিৰ ওপৰত দিছো মই এয়া সৰিহৰ পেষ্টটো আৰু এয়া দিছো বেকিং সোডা পানীখিনি সোৱাদ অনুসৰি দিছো নিমখ এয়া মই ধুনীয়াকৈ মজাই আছো ইয়াত হালধি ব্যৱহাৰ কৰিব নালাগে নহলে ৰঙা হৈ যাব খাৰৰ কাৰণে পানীখিনি এতিয়া মই কবি পানীখিনি ধুনীয়াকৈ শুকাবলৈ দিম মোৰ কবিত থকা পানীখিনি শুকাই গৈছে এতিয়া মই ইয়াতে অলপমান গৰম পানী দিছো এতিয়া গৰম পানী লগাই মই লিডখন লগাই দিম আৰু 3টা হুইসেল দিম হেল্ল এভৰিৱান এয়া মোৰ বন্ধাকবিৰ খাৰ ৰেডি হৈ গ'ল ডাটকে বনাইছো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাব নাপাহৰিব তেতিয়ালে আজিলৈ আহিছো পুনৰ আকৌ এটা নতুন ৰেচিপি লৈ আহিম বাই বাই